অসম তৃণমূল কংগ্ৰেছৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে চিনাকি কৰি দিছোঁ আমাৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ মুখ্য আহ্বায়ক লাইফুংগৰ নাৰ্জাৰী। আমাৰ কাষতে আছে বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ উপসভাপতি ডাঙৰীয়া পৰিচালনা। ঠিক আমাৰ লগতে আছে কোকৰাঝাৰ কমিটিৰ ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি উত্তম দা। লগতে আছে আমাৰ ওদালগুৰিৰ সভাপতি ভগৱান নাৰ্জাৰী মহাশয়। লগতে বাক্সা জিলাৰ সভাপতি আমাৰ কিশোৰ ভাই আছে। আৰু মই অনিৰ্বাণ সেন চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি। আৰু আজিৰ আমাৰ এইখন বৈঠক বিশেষকৈ হৈছে BTAD 5টা, আপোনালোকে জানে যে BTAৰৰ 5টাকৈ জিলা আছে। সেই 5টা জিলাক লৈ ইতিমধ্যে BTAৰ কোঅৰ্ডিনেশ্যন কমিটি এটা ইতিমধ্যে আমাৰ বনোৱা হৈছে। আৰু এই BTAৰ যিটো আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ মুখ্য কাম হৈছে BTAৰত আমাৰ সংগঠনৰ শক্তি মজবুত কৰা। আৰু পুনতে আপোনালোকক কওঁ যে BTAৰত ইতিমধ্যে আমাৰ তৃণমূল কংগ্ৰেছে কিন্তু এটা ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব, কিয়নো ইয়াতে সংগঠনটো ইতিমধ্যে আমাৰ মজবুত হৈছে। তাৰ অন্যতম প্ৰমাণ হৈছে আজিৰ এইখন সংবাদমেল। ইতিমধ্যে আপোনালোকক আগতীয়াকৈ জনাই ৰাখোঁ যে BTAৰত অৰ্থাৎ বিশেষকৈ দুটা সমষ্টিত আগন্তুক লোকসভা নিৰ্বাচনত ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব যে আমি দিম, এইটো আপোনালোকে আজি জল পট। আৰু ইয়াৰ পৰা প্ৰাৰ্থিত্ব কেনেকৈ জিকাই ল'ব লাগে, কিয়নো ধৰ্ম নিৰপেক্ষ এখন আমাৰ দেশ, ঠিক একেলগে ধৰ্ম নিৰপেক্ষ এটা দল হৈছে অসম তৃণমূল কংগ্ৰেছ। মা মাটি মানুহৰ নেতৃত্বত আমি ৰিপুণ বৰা ছাৰৰ সহযোগিতাত BTAৰ কোঅৰ্ডিনেশ্যন কমিটিৰ যি মুখ্য আহ্বায়ক লাইফুং নাৰ্জাৰীৰ নেতৃত্বত BTCত আমি আমাৰ সংগঠনটো শক্তিশালী কৰিম। আৰু ঠিক একেদৰে 2025 চনত BTCত অৰ্থাৎ পৰিষদীয় নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। তাৰ কাৰণে যি কৰণীয় ইতিমধ্যে আমি হাতত লৈছোঁ। আমাৰ ৰূপৰেখাবোৰ কি হ'ব, এইখন সভাত ইতিমধ্যে আমাৰ কাৰ্যনিৰ্বাহক সভা, এই তৃতীয়খন কাৰ্যনিৰ্বাহক সভাত আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু অনাগত সময়ত ইয়াৰ ফল আপোনালোকে সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ ইয়াতে আপোনালোকে BTAৰত দেখিবলৈ পাব। আৰু অসম তৃণমূল কংগ্ৰেছৰ কি প্ৰভাৱ আছে, এই প্ৰভাৱবোৰ আপোনালোকে দেখিব। ইতিমধ্যে শংকিত হৈছে বিভিন্ন দলসমূহে শংকিত হোৱাৰ কাৰণে হৈছে যি সময়ত UPPL আৰু হাগ্ৰামা মহিলাৰে BJPৰ নেঙুৰত ধৰি চলি আছে, কিন্তু আমি কোনো নেঙুৰত ধৰি থকা দল নহয়। মা মাটি মানুহৰ নেতৃত্বত আমি অকলে ইয়াতে নিৰ্বাচন খেলি আমি ৰাইজৰ সহযোগিতাত, আমাৰ কোনো লিডাৰৰ দৰকাৰ নাই, আমাৰ দৰকাৰ হৈছে আমাৰ ৰাইজে যি আগবঢ়াব, সেই ৰাইজৰ নেতৃত্বত, ৰাইজৰ পৰামৰ্শত আমি 2024 চনৰ ৰিপুণ বৰা ছাৰৰ নেতৃত্বত BTAৰ কোঅৰ্ডিনেশ্যন কমিটিৰ লাইফুং নাৰ্জাৰীৰ নেতৃত্বত মমতা বেনাৰ্জীৰ নিৰ্দেশ মৰ্মে আমি নৰেন্দ্ৰ মোদীক এইখন ভাৰতবৰ্ষৰ পৰা এই দুটা চিট তেওঁলোকৰ হাতি আছোঁ। আমাৰ কি আজিয়ে পটককৈ কৈ দিয়াটো টান হ'ব, কাৰণ কি আমি ৰূপৰেখাসমূহ প্ৰস্তুত কৰি আছোঁ। কিন্তু মূল কথা হৈছে ইয়াতে কোনো ডেভেলপমেণ্ট নাই। ইয়াতে পিঠা ভোগ আপোনালোকে ইতিমধ্যে জানিছে, সেই সৰুতে আপোনালোকে পেপাৰত পঢ়িছিল, কেতিয়াবা কাব্যত পঢ়িছিল, সেই বান্দৰৰ পিঠা ভোগোৱাৰ দৰে BTC এখন পিঠা ভোগাই আছে। আৰু এই পিঠাটো কোনে খাই আছে আপোনালোকৰ এইখিনি প্ৰশ্ন কৰিব লগা নাই, আশা ৰাখিছোঁ আমিও উত্তৰ দিব লগা নাই। সেই এটা পিঠাকে দুয়োশাকে খাই থকা হৈছে। আৰু আমি সেই পিঠা হিচাপে ব্যৱহাৰ হ'ব বিচৰা নাই। BTCটো সোণৰ খনি হিচাপে তেওঁলোকে যি ব্যৱহাৰ কৰিব বিচাৰিছে, জনগণৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে, এইসমূহ জনগণৰ ৰাইজত এই BTCটো বচাই ৰখাৰ দায়িত্ব হৈছে সমগ্ৰ BTCবাসীৰ। সেয়েহে BTCত ইতিমধ্যে আমাৰ এই জনগণে তৃণমূল কংগ্ৰেছৰ ছত্ৰছায়াত আহি আগন্তুক 2024 চনত বিশেষকৈ কোকৰাঝাৰ আৰু ওদালগুৰিত ঐক্যবদ্ধভাৱে যি জয় যাত্ৰা আৰম্ভ কৰিব, আৰু তাৰ পৰাই আৰম্ভ হ'ব এই BTCৰ জয় যাত্ৰা। আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে, তেখেতক আমি জোনমণি ৰাভাৰ ক্ষেত্ৰত এইখন ষ্টেটমেণ্ট দিবলৈ। আপোনালোকে ইতিমধ্যে পাইছে যে আমাৰ অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰা ছাৰে ইতিমধ্যে জন্মনি হত্যাকাণ্ডৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বক্তব্য দাঙি ধৰিছে। তাৰ প্ৰথম বক্তব্য হ'ল যে আমি ন্যায়িক তদন্তহে বিচাৰিছিলোঁ। আচলতে অসম তৃণমূল কংগ্ৰেছে ন্যায়িক তদন্ত বিচাৰিছিলোঁ, আৰু তাৰ লগে লগে আমি BTAৰ কোঅৰ্ডিনেশ্যন ন্যায়িক তদন্তটোৱে আমি বিচাৰিছোঁ। কাৰণ জন্মনি ৰাভা সৎ আছিল অসৎ আছিল আমি সেইটো ক'ব যোৱা নাই। জন্মনি ৰাভা এজন পুলিচ অফিচাৰ আছিল, অসম চৰকাৰৰ তলীয়া কৰ্মচাৰী আছিল। আৰু যি নেক্সাছ মানে পলিটিক্সত ৰাজনীতিৰ পাকচক্ৰত পৰি তেওঁক বিপথে পৰিচালনা কৰি পেলাই লৈ যায় হত্যা কৰা হ'ল বা ৰহস্যঘনভাৱে এক্সিডেণ্ট কৰা বুলি কোৱা হ'ল। আমি তাত সন্দেহৰ চকুৰে আমি সেই ঘটনাটো চাইছোঁ। গতিকে 100% আমি ভাবোঁ এইটো কেতিয়াও দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড। আৰু হত্যাকাণ্ড বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কিন্তু এই হত্যাকাণ্ডটো কিছুমান ন্যস্ত স্বাৰ্থ জড়িত বিপথে পৰিচালনা কৰি
যাতে জন্মনি ৰাভাৰ ইছ্যুটো তল পেলাব পৰা যায় তাৰ এটা ষড়যন্ত্ৰ কৰি আছে আমি এতিয়াও বিচাৰোঁ যে জন্মনি ৰাভা ন্যায় পাওক তেওঁৰ ৰহস্যজনক মৃত্যুটো প্ৰকৃত মৃত্যুৰ ৰহস্যটো উদ্ঘাটন হওক আৰু সমগ্ৰ অসমে জানক যে অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই গৃহ বিভাগটো যে গেলি পচি গৈছে লখিমপুৰ আৰু নগাঁও জিলা পুলিচ প্ৰশাসনৰ যিটো নেক্সাছ কাৰবাৰ নকল টকা নকল ধনৰ যিটো নেক্সাছ কাৰবাৰ এই কাৰবাৰটোত যে গৃহ বিভাগ জড়িত হৈ আছে গৃহ বিভাগৰ আমোলা জড়িত হৈ আছে হয়তো ইয়াত কোনোবা মেঘা বিজেপি দলৰ ৰাজনৈতিক নেতাও জড়িত আছে ইতিমধ্যে পেপাৰত পাইছে সংখ্যালঘু মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰীজনো তাত এৰেষ্ট হৈছে নকল 5টা জিলাৰ কথা কোৱা নাই এই যে হ'ল বিটিআৰত আমি 2025 হ'বলগীয়া বিটিআৰত আমি গোটেইকেইটা চিটতে আমি কেণ্ডিডেট দিয়াৰ কাৰণে এতিয়াৰ পৰা আমি সাংগঠনিক দিশটো মানে টনকিয়াল কৰাৰ কাৰণে লাগি আছোঁ ঠিক তেনেদৰে সমাগত লোকসভাৰ ইলেকশ্যনত যদিহে ওদালগুৰিৰ লোকসভা চিটটো হয় ওদালগুৰি আৰু কোকৰাঝাৰ দুয়োটাতে আমি হাইকমাণ্ডক কৈছোঁ যে দুয়োটাতে আমাৰ কেণ্ডিডেট থাকিব লাগিব আৰু আমি ভাবোঁ এই দুয়োটাতে আমি হেগুৰিয়াছ ফাইট দিম আৰু আমি ফাইট দিম আমাৰ বাহিৰে কোনো ফাইট দিব নোৱাৰে বিজেপি নিচিনা এটা মানে বুৰ্জিছ দলক আমি দিম মামাটি মানুহৰ দল মমতা বেনাৰ্জীৰ দল TMC দলে মানে ভালভাৱে ফাইট দিব পাৰিব আৰু দুটা চিটেই আমি দখল কৰিম বুলি আপোনালোকক আশ্বাস দিব ইতিমধ্যে বিজেপিয়ে কাকলৈ শংকিত নহয় বিজেপিয়ে নিজক লৈ শংকিত কাৰণ বিজেপিৰ মাজতে এটা দুটা গ্ৰুপ আপোনালোকে গমেই পাইছে সৰ্বানন্দ লোক মিটিঙত মাতিলে জানো যোৱা পৰহিত তেওঁলোকে মানে 47 লাখ 42 লাখ মানুহক অমিত শ্বাহৰ উপস্থিতিত তেওঁলোকে এফাৰ্মেণ্ট লেটাৰ দিলে তাত সৰ্বানন্দৰ ভূমিকা কি তেওঁতো কেন্দ্ৰীয় মিনিষ্টাৰ আছিল গতিকে তেওঁলোকৰ মাজতে দুটা ভাগ হৈ আছে ৰমেন ডেকা ৰাজেন গোহাঁই অশোক শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু ন বিজেপি তথাকথিত ন বিজেপি যি ন বিজেপি এতিয়াও তেওঁলোকৰ গাৰ পৰা কংগ্ৰেছৰ গন্ধ মাহ হালধিৰ গুণ যোৱাই নাই সেই ন বিজেপিৰ উৎপাতত আজি প্ৰকৃত বিজেপিৰ লিডাৰবিলাক ইতস্তত হৈছে হতভম্ব হৈছে আৰু বিচলিত হৈ অন্য দলত যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে নিজৰ কাৰণে শংকিত হৈছে আমাক লৈ শংকিত তেওঁলোকে নহয় पायोनियर एकाडेमी बर्मायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायोनियर एकाडेमी बर्मायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायोनियर एकाडेमी बर्मायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायोनियर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायोनियर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।